মাইক্ৰ'ছফ্ট অফিচ 2010 ওপৰৰ ভাৰ্চনসমূহত কিছুমান টেমপ্লেট আৰু ফিচাৰ্ছ পোৱা যায় যাৰ দ্বাৰা আপুনি সেই টেমপ্লেটটো সাৰ্চ কৰি কিনে সকলোবোৰ ডিজাইন কৰিব পাৰিব আপুনি ওইন ডিজাইন কৰিব নালাগে সেই ডিজাইনটোৰ ওপৰতে এড কৰি কিনে ক্লাসিফিকেশন কৰি কিনে ধুনিয়াকৈ কাৰ্ডে হওক বা বায়োডাটাই হওক ৰিজিউমে হওক কভাৰ পেজে হওক বা বিজনেস কাৰ্ডে হওক সকলোবোৰ বনাব পাৰিব ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্টত এই তিনিটা সফটৱেৰতে দেখুৱাই দিম কেনেকৈ কৰিব পাৰিব প্ৰথমতে কৈছো যে 7 আৰু 10ত এই ফিচাৰ্ছটোত পোৱা নাযায় মাইক্ৰ'ছফ্ট ৱৰ্ড 2013 ওপৰৰ ভাৰ্চনসমূহতে পাই যাব যদি সফটৱেৰৰ প্ৰয়োজন হয় মাইক্ৰ'ছফ্ট ৱৰ্ড 2013 ওপৰৰ ভাৰ্চনসমূহ বা এক্টিভ কৰি দিব লগা যদি হয় তেতিয়াহলে মোৰ কমেন্টত কমেন্ট কৰিব লগতে কন্টাক্ট নাম্বাৰটো থাকিব কন্টাক্ট কৰি কিনে লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি মাইক্ৰ'ছফ্ট ৱৰ্ড 2013 ভাৰ্চনটোত ক্লিক কৰিলো বাই ডিফল্ট ইয়াত আহি গৈছে আপোনাৰ কম্পিউটাৰৰ নেট কানেকচনটো কানেক্ট কৰি ল'ব ইয়াত নেট কানেকচনটো কানেক্ট কৰাই আছে এতিয়া ব্ল্যাঙ্ক ডকুমেন্ট ইয়াত বাই ডিফল্ট আহি গৈছে মই সাৰ্চ কৰাৰ বাবে ইয়াত আহি গৈছে এটো কিন্তু আপোনাৰ তাত বাই ডিফল্ট নাহে নেট কানেকচন কৰাৰ পাছত বিজনেছত ক্লিক কৰিব বিজনেস ৰিলেটেড সকলোবোৰ আহি যাব এই দেখিছে ৰেষ্টুৰেন্টৰ কাৰণে আছে মেট্ৰ ৰিপৰ্টছৰ কাৰণে আছে ব্যাক কৰক কাৰ্ডত প্ৰয়োজন হলে কাৰ্ডত ক্লিক কৰিব এনেকৈ আপুনি কাৰ্ডত ক্লিক কৰি কিনে ক্ৰিয়েটত ক্লিক কৰিব আপোনাৰ কোম্পানীৰ নেম ডিটেইলছ ফোন নম্বৰ গোটেইসমূহ দি উইথ ফৰমেটৰ লগত আহি গৈছে দেখিছে উইথ ফৰমেট ইয়াত যদি আপুনি নেম চেঞ্জ কৰে কম্পিউটাৰ বুলি সাৰ্চ কৰিলে বা ইয়াত টাইপ কৰিলে বাকি সমূহটো আপুনি এনেকে লিখি কপি কৰিব সিলেক্ট কৰিলে অটোমেটিক আহি গৈছে দেখিছে ধুনিয়া ফিচাৰ্ছ হয় ইয়াত লিখাৰ সিলেক্ট কৰাৰ লগে লগে বাকি সমূহটো আহি গৈছে এতিয়া যদি আপুনি ইয়াক প্ৰিন্ট কৰিব বিচাৰিছে প্ৰিন্টত ক্লিক কৰিব দেখিছে ধুনিয়া ফৰমেট এটা আহি গৈছে নেক্সট প্ৰিন্টত ক্লিক কৰিব প্ৰিন্ট হৈ গৈছে ইয়াত এডভান্স ফিচাৰ্ছ হয় আমি আৰু নিউত ক্লিক কৰিলো নিউত ক্লিক কৰাৰ পাছত ইয়া চাব ৰিজিউম আপোনাৰ বিভিন্ন ধৰণৰ ষ্টাইলিশ ৰিজিউম ইয়াত পাই যাব যোনটো ৰিজিউম আপোনাৰ প্ৰয়োজন হয় সেই ৰিজিউমটো সিলেক্ট কৰিব সিলেক্ট কৰি ক্ৰিয়েটত ক্লিক কৰিব ইয়াতকৈ এডভান্স ৰিজিউম আপুনি ডাউনলোড কৰিব নাপায় আৰু ডাউনলোড কৰিলেও কিছুমান ফিচাৰ্ছ আপোনাৰ তাত মিছ হৈ থাকে সেইভাবে ইয়াত ধুনিয়াকৈ টাইপ কৰিব পাৰিব লগতে ইয়াত স্কিল সাপোজ আপুনি স্কিলৰ ওপৰত ডিটেইলছ দিছে স্কিলৰ ওপৰত ডিটেইলছটো টাইপ কৰিব পাৰ্চেন্টেজত অটোমেটিক লৈ ল'ব ইয়াত এডভান্স ফিচাৰ্ছ আছে লৈ ল'ব কন্টাক্ট ডিটেইলছ দিব গোটেইসমূহ দি আপুনি প্ৰিন্ট কৰিব পাৰিব বা ফাইলত গৈ সেভ এজত গৈ ব্ৰাউজাৰত ক্লিক কৰিব ইয়াত পিডিএফ হিচাপতো আপুনি সেভ কৰিব পাৰিব দেখিছে পিডিএফ হিচাপত সেভ কৰিব পাৰিব ভিডিওটো শেষলৈ চাই থাকিব বহুত ইম্পৰ্টেন্ট ভিডিও হয় আপোনাক বহুত কামত হেল্প কৰিব এতিয়া আমি এক্সেলৰ ফালত যাও এক্সেলত এক্সেল বুলি সাৰ্চ কৰিব কিন্তু ভাৰ্চনটো মনত ৰাখিব 2013 ওপৰৰ ভাৰ্চন হ'ব লাগিব ইয়াত কিছুমান টেমপ্লেট আছে যদি আপোনাৰ সেল ইনভয়েস প্ৰয়োজন হয় সেল কৰা ফৰমেট প্ৰয়োজন হয় ইয়াত আপুনি সাৰ্চ কৰিব সেলস সাৰ্চ কৰাৰ লগে লগে সেলৰ লগত ৰিলেটেড যিবোৰ সেল ৰিসিভ আছে ইনভয়েস আছে দেখিছে এটো ইনভয়েস ডিজাইনিং ইনভয়েস ইয়াত ক্লিক কৰিব ক্ৰিয়েটত ক্লিক কৰিব আহি গৈছে দেখিছে কোম্পানীৰ নেম দিব ইয়াত কোম্পানীৰ নেম দিলে ইয়াত আপুনি আইটেম দিব বিস্কুট দিলে ডেসক্ৰিপচন দিব পাৰিব কোয়ান্টিটি দিলে 4 ইউনিট প্ৰাইস দিলে 50 দেখিছে ডিসকাউন্ট দিলে 3% অটোমেটিক ক্যালকুলেশন হৈ গৈছে যদি এই গুটেটো ডলাৰত আছে আপুনি ইন্ডিয়ান রুপিস কৰিব লাগে
বিল অটোমেটিক আহি গৈছে দেখিছে ইণ্ডিয়ান ৰুপিজ কৰিব লাগে ইয়াত গৈ আপুনি ইণ্ডিয়াত ক্লিক কৰিব ইণ্ডিয়ান ৰুপিজ হ'ব যদি নৰ্মেল কৰিব বিচাৰে যে ইণ্ডিয়ান একো ৰুপিজ অৰ সিম্বল প্ৰয়োজন নহয় তেতিয়া জেনাৰেলত ক্লিক কৰিব জেনাৰেল হৈ যাব দেখিছে তাৰ পিছত উইথ ডিসকাউন্টৰ লগত মাইনাস হৈ কিনে আপুনি কোনো ফৰ্মুলা ইয়াত ব্যৱহাৰ কৰিব নালাগে ধুনিয়াকৈ ইয়াত গুটেসমূহ ডিটেইলছ লিখি দিছে টেক্স আদাৰ্স কিবা যদি দিব বিচাৰিছে এড কৰিব আদাৰ্স এড কৰিব বিচাৰিছে এড কৰিলে এড কৰাৰ লগতে ইয়াত এড হৈ গল ডিপোজিট ৰিসিভ কিমান ৰিসিভ কৰিছে 100 টকা ৰিসিভ কৰিছে ইয়াত দেখাই দিছে ইয়াত টোটাল ধুনিয়া ফৰমেটত পাব অটোমেটিক এইবোৰ সেভ হৈ থাকিব তাৰ পাছত আপুনি ইয়াক পিডিএফ হিচাপতো সেভ কৰিব পাৰিব বা এক্সেল ফাইলতো সেভ কৰিব পাৰিব এক্সেলত দেখিছে এনেকে বিভিন্ন ধৰণৰ ফৰমেট আপুনি পাই যাব ইয়াত বাজেটৰ ওপৰত পাব কোম্পানী বাজেট পাইভট টেবল পাব ইয়াৰ ওপৰত এডভান্স ভিডিও যদি প্ৰয়োজন হয় কমেন্টত কমেন্ট কৰিব फ्रेंड्स প্ৰজেক্ট ৰিপোৰ্ট বনাব পাৰিব প্ৰজেক্ট প্ল্যান বনাব পাৰিব এতিয়া আমি পাৱাৰ পইণ্টলৈ হও পাৱাৰ পইণ্টটো যদি আনিব লাগে 2013 আৰু ভাৰ্সনটো প্ৰয়োজন হলে কমেন্টত কমেন্ট কৰিব ব্ল্যাঙ্ক ভাৰ্সনত বা ব্ল্যাঙ্ক পেজত ক্লিক কৰিব পাৰিব যদি ফিটনেছৰ ওপৰত ডিজাইন কৰিব বিচাৰিছে ফিটনেছ ক্লিক কৰিলে দেখিছে ফিটনেছৰ ওপৰত বহুতো টেমপ্লেট দি দিছে আপোনাক এইটো টেমপ্লেট প্ৰয়োজন হয় ক্লিক কৰিব ক্লিক কৰিনে ক্ৰিয়েটত ক্লিক কৰিব ক্ৰিয়েটত ক্লিক কৰিলে উইথ ফটোৰ লগত দি দিছে ফটো যদি চেঞ্জ কৰিব বিচাৰিছে চেঞ্জ কৰিব পাৰিব লিখাসমূহ চেঞ্জ কৰিব পাৰিব পাৰ্সেন্টেজ আপুনি ইয়াত এড কৰাৰ লগে লগে ডিটেইলছসমূহ ইয়াতে যদি ডিটেইলছ লিখিব বিচাৰিছে ক্লিক কৰিলে ক্লিক কৰাৰ লগে আহি গৈছে কিবা চেঞ্জ কৰিব বিচাৰিছে চেঞ্জ কৰিব পাৰিব ইয়াত পাৰ টেবুল ক্ৰিয়েট কৰা আছে ইনবিল্ট টেবুল যদি চেঞ্জ কৰিব বিচাৰিছে বা টেবুল যদি ডিলিট কৰিব বিচাৰে ডিলিটও কৰিব পাৰিব সিলেক্ট কৰি ডিলিট কৰি দিব ঠিক আছে फ्रेंड्स थैंक यू फॉर वाचिंग